জনাইছো ৰাজ্যৰ লাখ লাখ আত্মসহায়ক গোটত থকা মহিলাৰ বাবে আহি গল ভাল খবৰ হিগ্ৰে আপোনালোকে লাভ কৰিব লাখপতি আঁচনিৰ ধন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে 9 জুনত প্ৰকাশ পাব তালিকা কোনে কোনে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব সেই তালিকাত আপোনালোকে চাব পাৰিব কিদৰে আপুনি তালিকাত নিজৰ নাম চাবলৈ পাব সেই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে লৈছে মুহূৰ্তত টাইম মিটাৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ আত্মসহায়ক গোটত থকা মহিলাৰ বাবে আহি গল ভাল খবৰ আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাছনি হোৱা প্ৰতিগৰাকী মহিলাই হিগ্ৰে লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা 9 জুনৰ পিছতে প্ৰকাশ পাব ধন লাভৰ তালিকা 8 তাৰিখে ৰাজ্যৰ প্ৰতিটো বিধানসভা প্ৰতিটো সমষ্টিৰ বিধায়কৰ সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰ পিছতে তালিকা মুকলি কৰিব প্ৰতিখন জিলাৰ লাখপতি বাইদেৱে শীঘ্ৰে 10,000 টকা লাভ কৰিব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা 126টা সমষ্টিতে বিশেষ সভাৰ জৰিয়তে লাভ কৰিব এই ধন আৰু ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মহিলাসকলৰ বাবে আমি পুনৰ জনাইছো যিসকলে লাখপতি আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে এয়া ভাল খবৰ আহি পৰিছে কিয়নো প্ৰতিগৰাকী মহিলাই আশা কৰি আছিল যে তেওঁলোকৰ ধন কেতিয়া একাউণ্টত জমা হ'ব মুখ্যমন্ত্ৰীগৰাকীক বহুবাৰ প্ৰশ্ন কৰিছিল বহুতে কিন্তু এইবাৰ সেই প্ৰশ্নৰ উত্তৰ দি আৰু সকলোৰে উৎকণ্ঠা দূৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে শীঘ্ৰে তেওঁলোকৰ একাউণ্টত সোমাব ধন যিহেতু প্ৰতিটো মাহলৈকে বা দীঘলীয়া কাৰ্যসূচী ল'লে অন্য কাম বাদ পৰি যাব গতিকে মাত্ৰ 3টা মাহৰ ভিতৰতে ৰাজ্যৰ প্ৰতিটো জিলা প্ৰতিটো সমষ্টিৰ প্ৰতিটো গাঁৱৰ প্ৰতিটো ব্লকৰ ৰাইজে যাতে এই ধন লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু 9 জুনত তালিকা প্ৰকাশ কৰিবৰ বাবেও সাজু হৈছে এতিয়া ৰাজ্য চৰকাৰ গতিকে আপুনিও যদি লাখপতি আঁচনিৰ বাবে আবেদন কৰিছিল তেনেহলে আপোনাৰ বাবে ভাল খবৰ শীঘ্ৰে প্ৰথম কিস্তিৰ 10,000 টকা সোমাব ৰাজ্যৰ প্ৰতিগৰাকী আত্মসহায়ক গোটত থকা মহিলাৰ একাউণ্টত আৰু পৰৱৰ্তী সময়ত 25,000 আৰু 50,000 টকা সোমাব প্ৰতিগৰাকীৰ একাউণ্টত দ্বিতীয় আৰু তৃতীয় কিস্তি তেনেধৰণে পৰৱৰ্তী সময়ত এৰি দিব কিন্তু প্ৰথম অৱস্থাত 9 তাৰিখে মুকলি কৰিব এখন তালিকা আৰু সেই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ধন প্ৰথম কিস্তিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব আপুনিও অহা 9 জুনৰ পিছতে 126টা সমষ্টিতে বিশেষ সভাৰ জৰিয়তে লাভ কৰিব এই ধন প্ৰতিটো সমষ্টিৰ বিধায়কৰ সৈতে প্ৰথমতে আলোচনা কৰা হ'ব তেওঁলোকে কোনটো দিন ধাৰ্য কৰিব অৰ্থাৎ ধন প্ৰদানৰ বাবে দিন ধাৰ্য কৰিব বিধায়কৰ সৈতে আলোচনা কৰি আৰু বিধায়কৰ সৈতে আলোচনা কৰাৰ পিছতে দিন ধাৰ্য কৰি মুকলি কৰি দিব ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাৰ বাবে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি লাখপতি আঁচনিৰ এই প্ৰথম কিস্তিৰ 10,000 টকা আৰু যিসকল মহিলাই এই কাম স্বাৱলম্বনৰ ক্ষেত্ৰত বিনিয়োগ কৰিব তেওঁলোকক শীঘ্ৰে দ্বিতীয় আৰু তৃতীয় কিস্তিও এৰি দিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ক্ৰমে 25,000 আৰু 50,000 টকাকৈ গতিকে ৰাজ্যৰ প্ৰতিগৰাকী মহিলা শীঘ্ৰে হৈ পৰিব লাখপতি ৰাজ্যৰ মহিলাসকলক লৈ কিদৰে লাখপতি হিচাপে ৰাজ্যৰ মহিলাসকলক গঢ়ি তুলিব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000, 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তিৰ 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম কাৰণ একে মাহতে মই বহুত জায়গাত যাবও নোৱাৰো গতিকে আমি 3 মাহমানক সামৰি 126টা সমষ্টিত যাব লাগিব বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000, 25,000
আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ। অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ। সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তিৰ 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম। কাৰণ একে মাহতে মই বহুত জাগাত যাবও নোৱাৰোঁ। গতিকে আমি 3 মাহমানক সামৰি 126টা সমষ্টিত যাব লাগিব। বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম। নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000, 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ। অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ। সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তিৰ 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম। কাৰণ একে মাহতে মই বহুত জাগাত যাবও নোৱাৰোঁ। গতিকে আমি 3 মাহমানক সামৰি 126টা সমষ্টিত যাব লাগিব। বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম। নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000, 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ। অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ। সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তিৰ 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম। কাৰণ একে মাহতে মই বহুত জাগাত যাবও নোৱাৰোঁ। গতিকে আমি 3 মাহমানক সামৰি 126টা সমষ্টিত যাব লাগিব। বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম। নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000, 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ। অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ। সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তিৰ 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম। কাৰণ একে মাহতে মই বহুত জাগাত যাবও নোৱাৰোঁ। গতিকে আমি 3 মাহমানক সামৰি 126টা সমষ্টিত যাব লাগিব। বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক জনাই দিম। নিৰ্বাচনৰ সময়ত মই সকলোকে কৈছিলোঁ যে আত্মসহায়ক গোটত কাম কৰি থকা বা যোগদান কৰা বাইদেউসকলক এখন নিশ্চিত আঁচনিৰ জৰিয়তে 10,000, 25,000 আৰু 50,000 টকা আগবঢ়োৱাৰ আমি সিদ্ধান্ত লৈছোঁ। অহা 8 তাৰিখে মই অসমৰ সকলো বিধায়কক মাতিছোঁ। সকলোৰে লগত আলোচনা কৰি কোন মাহত কোন সমষ্টিত আমি এই প্ৰথম কিস্তিৰ 10,000 টকা আগবঢ়াম তাৰ তালিকা এখন প্ৰস্তুত কৰিম। কাৰণ একে মাহতে মই বহুত জাগাত যাবও নোৱাৰোঁ। গতিকে আমি 3 মাহমানক সামৰি 126টা সমষ্টিত যাব লাগিব। বিধায়কসকলৰ পৰা পৰামৰ্শ লৈ 9 তাৰিখে অৰ্থাৎ 9 জুন তাৰিখে
কোন সমষ্টিত আমি কেতিয়া মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিখনৰ ধন বিতৰণ কৰিম তাৰ বিষয়ে আপোনালোকক